সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগত BCPLৰ লগত কেইবাটাও দাবী পূৰণৰ সম্পৰ্কত বহুবাৰ আলোচনা বিলোচনা হৈছিল যদিও BCPL কৰ্তৃপক্ষই এই অঞ্চলৰ দাবীৰ প্ৰতি দায়বদ্ধতা পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে। সামাজিক দায়বদ্ধতা আঁচনিৰ নামত প্ৰায় ৫-৬ কোটি টকা ধাৰ্য কৰিছে যদিও এই সামাজিক দায়বদ্ধতা আঁচনিৰ টকাবোৰ কলৈ গৈছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। পথবোৰৰ ওপৰত ব্লেক কাৰ্পেটিং বা কিবা এটা সামান্য কৰিয়ে সামাজিক দায়বদ্ধতাৰ আঁচনিখন সামৰণি মাৰিব বিচাৰিছে। আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমি ক'ব বিচাৰোঁ যে প্ৰথমে যে BCPL কৰ্তৃপক্ষলৈ আমাৰ কেইবাবাৰ আলোচনা বিলোচনা হৈছিল, কিন্তু BCPL কৰ্তৃপক্ষই এই স্থানীয় অঞ্চলৰ যিটো সামাজিক দায়বদ্ধতা আঁচনি, স্থানীয় নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যিখিনি যাৱতীয় দায়িত্ব তেওঁলোকে কিন্তু মুখে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত হৈ নুঠে। আমি জানিব পাৰিছোঁ যে এই বছৰৰ কাৰণে তেওঁলোকে সামাজিক দায়বদ্ধতা আঁচনিত প্ৰায় ৫-৬ কোটি টকা ৬ কোটি টকা এটা তেওঁলোকে ধৰিছে, কিন্তু এই সামাজিক দায়বদ্ধতা আঁচনি পইচাখিনি ক'লৈ গৈছে? এই অঞ্চলত আমি আপোনালোকে আহিলে দেখিব যে এটা ৰাস্তাটো তেওঁলোকে অকল ব্লেক কাৰ্পেটিং বা কিবা এটা কৰিয়ে তেওঁলোকে সামাজিক দায়বদ্ধতা আঁচনিখন সামৰণি মাৰিব বিচাৰিছে। যিহেতু সামাজিক দায়বদ্ধতা আঁচনিটোৱে হৈছে যে সেই অঞ্চলৰ বৃহত্তৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ যিটো দুলীয়া কাকতিয়ে হওক বা আমাৰ লেপেটকটাই হওক এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে, কিন্তু আমি দেখা পাইছোঁ যে BCPL কৰ্তৃপক্ষই এই আঁচনিখিনি এই ক্ষতিগ্ৰস্ত এৰিয়া সলনি কিন্তু মন্ত্ৰী বিধায়কৰ প্ৰেছাৰত মানে বিভিন্ন অঞ্চলৰ দূৰ অঞ্চললৈ নিয়া আমি পৰিলক্ষিত হৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে BCPLে যিটো সামাজিক দায়বদ্ধতা আঁচনি সেই আঁচনিখিনি ইয়াত 50% যদি কাম কৰে এই অঞ্চলত যথেষ্ট ডেভেলপমেণ্ট হ'ব, নিবনুৱা কৰ্মসংস্থাপনৰ পৰা আদি কৰি। আমি বিগত কেইবাদিনত আমি BCPLৰ আলোচনা কৰিছোঁ যে আমি কৈছোঁ যে এই অঞ্চলৰ স্বাস্থ্যজনিত বিষয়টো লৈ আমি আলোচনা কৰিছোঁ যে ইয়াত এখন এম্বুলেঞ্চ প্ৰদান কৰিব লাগে, কিন্তু তেওঁলোকে আজিলৈকে এই অঞ্চলৰ স্থানীয় ৰাইজৰ কাৰণে সেই সহায় সহযোগিতা হোৱাকৈ তেওঁলোকে এম্বুলেঞ্চ প্ৰদান কৰা হোৱা নাই। আমি বিগত দিনতো কৈছোঁ BCPL প্ৰথম যেতিয়া স্থাপন কৰিবলৈ হৈছে সেই সময়ত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই মই ডিব্ৰুগড় জিলাৰ সভাপতি থাকোঁতে আমি কৈছিলোঁ যে এই অঞ্চলৰ BCPLে যিটো তেওঁলোকৰ বিদ্যুৎ উৎপাদন সেই বিদ্যুৎ উৎপাদনৰ আশে পাশে গাঁওবিলাকত তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব লাগে, কিন্তু এইখিনি কাৰ্যকৰী কেন্দ্ৰত আমাৰ দাবীসমূহ হৈয়ে থাকিল। তেওঁলোকে যেতিয়া BCPLে প্ৰডাকশ্যন আৰম্ভ কৰিলে তেতিয়াৰ পৰা কিন্তু তেওঁলোকে এইখিনি শুকুলা নিতলা নীতিৰে তেওঁলোকে কিন্তু পিছ হুকা মনোভাৱে কিন্তু সামাজিক দায়বদ্ধতা আঁচনি কামখিনি কৰি নুঠিল। আমি এইখিনি কথা আমি বাৰে বাৰে কৈছোঁ যে BCPLৰ যিখিনি আনস্কিল লেবাৰ সেই লেবাৰখিনি কিন্তু স্থানীয় এই ক্ষতিগ্ৰস্ত গাঁও অঞ্চলৰ যুৱক যুৱতীসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে, কৰ্মসংস্থাপন দিব লাগে, কিন্তু BCPLত আজিৰ তাৰিখলৈকে কিন্তু সেইখিনি কাৰ্যকৰী হৈ নুঠিল। সেইকাৰণে আজি আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বৰুৱা আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি এই ডিচেম্বৰ মাহত যোৱাৰ লগে লগে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা কিন্তু BCPL আমি মুখ্য গেট প্ৰতিভা গেটত কিন্তু আমি উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিম। তাৰ কাৰণে জগৰীয়া হ'ব BCPL কৰ্তৃপক্ষই বাৰে বাৰে আলোচনা বাৰে তেওঁলোকে নিমন্ত্ৰণ দি পেলাই আমাক গেটৰ মুখত ঘণ্টা বাই ঘণ্টা খাৰা কৰি ৰাখে। তেওঁলোকে ভিতৰলৈ সোমোৱা অনুমতিৰ নামত ভিতৰলৈ দিয়া পাৰ্চৰ নামত ঘণ্টা বাই ঘণ্টা এই অঞ্চলৰ স্থানীয় যুৱকসকলৰ লগতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনক গেটত ঘণ্টা বাই ঘণ্টা ৰৈ ৰাখে, কিন্তু আলোচনা নামত ভিতৰলৈ যোৱাৰ পিছত তেওঁলোকে জাষ্ট দায়বদ্ধতা মানে নিয়ম মাফিক তেওঁলোকে আলোচনাখন বহি পিনে মূলৰ কথাকেইটা পাতি পিনে তেওঁলোকে এইকেইটা কৰিম এইকেইটা কৰিব পাৰিম নোৱাৰিম তেওঁলোকে কোনো এটা মানে নিৰ্দিষ্ট পদ্ধতিৰে তেওঁলোকে আলোচনা কৰিবলৈ নিবিচাৰে। সেইকাৰণে আজি আমি ক'ব বিচাৰিছোঁ যে অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা কিন্তু আমি ধাৰাবাহিক আন্দোলন কৰিম। 2026 চনলৈ যেতিয়ালৈকে এই ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যা সমাধান নহ'ব, ক্ষতিগ্ৰস্ত ৰাইজৰ যি আৱেগ অনুভূতি তেওঁলোকে সন্মান নকৰিব BCPL কৰ্তৃপক্ষই, তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি BCPL কৰ্তৃপক্ষক আমি সকিনি প্ৰদান কৰিছোঁ, যদি এই ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ তেওঁলোকৰ সামাজিক দায়বদ্ধতা আঁচনি হওক বা নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যিখিনি তেওঁলোকে যাৱতীয় আঁচনি বা আঁচনি ৰূপায়ণ কৰি তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি যেতিয়ালৈকে পালন নকৰিব তেতিয়ালৈকে এই সংগ্ৰামখন আমি চলাই যাম বুলি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি BCPL কৰ্তৃপক্ষলৈ আমি সকিনি প্ৰদান কৰিলোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।